हेलो माय डियर स्टूडेंट्स তোমালোকে যদি এইটো চেনেলত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিবা আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। আজি আমি ইংলিশ গ্ৰামাৰ এটা ইম্পৰ্টেন্ট পাৰ্ট তোমালোকৰ কাৰণে লৈ আহিছো। নাৰেশনৰ কিছুমান কোৱেশ্চন আজি আমি আলোচনা কৰিম। সোৱা নম্বৰ 1 The teacher said to me sit down। এটো এটা ইম্পারেটিভ সেন্টেন্স হয়। অলৰেডি অ্যাসার্টিভ সেন্টেন্স আৰু ইন্টারোগেটিভ সেন্টেন্সৰ নাৰেশন আমি আলোচনা কৰিছো। তোমালোকে যদি সোৱা নাই হেবৰ চাই লবা। আজি চাও ইম্পারেটিভ সেন্টেন্সৰ নাৰেশন কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে আমি আলোচনা কৰিম। সোৱা প্ৰথম কোৱেশ্চন দিয়া হৈছে The teacher said to me। শিক্ষকে মোক কৈছিল sit down বহা। অৰ্থাৎ এটো আদেশ কৰিছে বা অনুৰোধ কৰিছে বা ইচ্ছা প্ৰকাশ কৰিছে এনেকুৱা বাক্য ইয়াৰ ভিতৰত পৰিব। তে সোৱা The teacher said to me শিক্ষকে মোক কৈছিল sit down বহা। তেনেহলে ইয়াৰ আনসারটো হ'ব The teacher সোৱা সেইটোৰ পৰিৱৰ্তে কি বহাব লাগিব? asked বহাব লাগিব, told বহাব লাগিব, নহলে অৰ্ডাৰ বহাব লাগিব। হেটো যেটো ঊৰ্ধ্বকমাৰ ভিতৰত বাক্যটো দিয়া থাকিব তাৰ ওপৰত ডিপেন্ড কৰিব। যদি অনুৰোধ কৰা বুজায় তেনেহলে ৰিকুৱেষ্টেড বহাব লাগিব, যদি অৰ্ডাৰ কৰা বুজায় তেনেহলে অৰ্ডাৰ দিব লাগিব, যদি উপদেশ মূলক বাক্য বুজায় তেনেহলে এডভাইস দিব লাগিব। ইয়াতে সোৱা The teacher said to me শিক্ষকে মোক কৈছিল sit down বহা। অৰ্থাৎ এটো বহিবলৈ কৈছে। অৰ্ডাৰ দিব পৰা বা টোল দিব পৰা। The teacher told me। The teacher told me। তাৰ পিছত সোৱা আগৰ ক্ষেত্ৰত আমি কমা ঊৰ্ধ্বকমা উঠাই that বহাইছিলো। ইয়াতে ইম্পারেটিভ সেন্টেন্সৰ ক্ষেত্ৰত thatৰ পৰিৱৰ্তে কি বহাব লাগে? to বহাব লাগে। The teacher told me to sit down। ওকে আনসারটো কি হ'ব? The teacher told me to sit down। এটা হল আনসার। এটো ডাইরেক্ট নারেশন, এটো হল আমার ইনডাইরেক্ট নারেশন। কোশ্চেন নাম্বার 2 সোয়া The master said to the servant। The master said to the servant অর্থাৎ গৰাকীয়ে চাকৰক সুধিছিল get out from here। ইয়াৰ পৰা ওলাই যোৱা। অৰ্থাৎ এটো অৰ্ডাৰ কৰিছে, ইয়াৰ পৰা ওলাই যাব কৈছে। সেই কাৰণে ইয়াতে হ'ব The master সেইটোৰ পৰিৱৰ্তে কি বহাব লাগিব? অৰ্ডাৰ বহাব লাগিব, কাৰণ অৰ্ডাৰ কৰিছে। The master ordered the servant কমা ঊৰ্ধ্বকমা উঠি কি বহিব? to বহিব। The master ordered the servant to get out from here। here থাকিলে কি লিখিব লাগে? there লিখিব লাগে। এটা মনত ৰাখিবা। here থাকিলে কি হ'ব? there। The master ordered the servant to get out from there। Question number 3 Mother said to me মাকে মোক কৈছিল come here now। এতিয়া ইয়াত আহা। তো mother said to me। so mother said to পৰিৱৰ্তে কি বহাব পৰা? told বা অৰ্ডাৰ বহাব পৰা। so mother ordered me or told me দুয়োটা শুদ্ধ হ'ব। mother told me to কমা ঊৰ্ধ্বকমা উঠি গৈ কি বহিব? to বহিব। so mother told me to come here now। come থাকিলে কি লিখিব লাগে? go লিখিব লাগে। here থাকিলে কি হ'ব? there হ'ব। ওকে go there। now থাকিলে কি হ'ব? then হ'ব। ওকে mother told me to go there then। মাকে তেতিয়া then মানে কি তেতিয়া? মাকে তেতিয়া তাত যাবলৈ কৈছিল। এনেকৈ অৰ্থ বুজোৱা হৈছে। সেই কাৰণে mother told me to go there then। Question number 4 The teacher said to the students do not make a noise please। The teacher said to the student শিক্ষকে ছাত্ৰসকলক কৈছিল do not make a noise please। অনুগ্ৰহ কৰি তোমালোকে ইয়াতে চিঞৰ বাখৰ নকৰিবা। এটো ৰিকুৱেষ্ট কৰি বুজোৱা হৈছে কাৰণ এতে প্লিজ দিয়া হৈছে। সেই কাৰণে সেইটোৰ পৰিৱৰ্তে কি বহিব? ৰিকুৱেষ্টেড বহিব। তো আনসারটো হ'ব The teacher সেইটোৰ পৰিৱৰ্তে কি বহাব লাগিব? ৰিকুৱেষ্টেড বহাব লাগিব। The teacher
requested the students the teacher requested the students আৰু সোয়া ইয়াতে কমা উর্দু কমা উঠি টু বহাব লাগিব কিন্তু ইয়াতে ডু নট আহিছে ডু নট থাকিলে কি বহাব লাগিব নট টু বহাব লাগিব ওকে the teacher requested the students not to make a noise not to make a noise okay please তে নালাগে কারণ প্লিজৰ পৰিৱৰ্তে ইয়াতে ৰিকুৱেষ্টেড বহুৱা হৈছে so the answer to হ'ব the teacher requested the students not to make a noise do not থাকিলে not to হ'ব এটা মনত ৰাখিবা question number 5 my mother said to me মোৰ মাকে মোক কৈছিল do not waste your time তোমাৰ সময় নষ্ট নকৰিবা এটা উপদেশমূলক বাক্য বুজোৱা হৈছে সেই কাৰণে ইয়াতে said to যে দিয়া আছে said to পৰিৱৰ্তে ইয়াতে আমি এডভাইস দিব লাগিব my mother advised me my mother advised me do not পরিবর্তে কি দিব লাগিব not to waste এতে your time বুঝাইছে গতিকে যেতে ইনডাইরেক্ট নারেশন করা হ'ব your time অর ঠাইত কি লিখিব লাগিব my time অর্থাৎ মাকে মোক উপদেশ দিছিল যাতে মই মোৰ সময় নষ্ট নকৰো সেই কাৰণে ইওৰ পৰিৱৰ্তে মাই বহাব লাগিব ওকে মাই মাদাৰ এডভাইসড মি not to waste my time question number 6 the boy said to me লৰাজনে মোক কৈছিল please sit down অনুগ্ৰহ কৰি বহা এইটো অনুৰোধমূলক বাক্য বুজোৱা হৈছে সেই কাৰণে ইয়াতো কি বহিব requested বহিব the boy requested me the boy requested me to sit down comma urdu comma uthi goi ki bohibo to bohibo and sit down jikhini asil same thakibo please er poriborte ate ki bohise requested bohise the boy requested me to sit down question number 7 father said to me do not run in the sun দেউতাকে মোক কৈছিল do not run in the sun ৰ'দত দৌৰাদৌৰি নকৰিবা উপদেশমূলক বাক্য বুজোৱা হৈছে সেই কাৰণে ইয়াতে কি বহিব এডভাইস বহিব father advised me not to run in the sun father advised me not to run in the sun গতিকে ইম্পাৰেটিভ সেন্টেন্সৰ এনেকৈ নিৰেশন কৰিব লাগে ইয়াৰ পিছত ইম্পাৰেটিভ সেন্টেন্স আৰু কিছুমান বাক্য তোমালোকৰ কাৰণে লৈ আহিম